মৰমৰ ছাত্ৰ-ছাত্ৰী 4 নম্বৰ অংকটোলৈ মন কৰা 4 নম্বৰ অংকটোত কৰিবলৈ কোৱা হৈছে তলৰ সংখ্যাবোৰ অংকৰে লিখা এই তলত দিয়া আখৰেৰে লিখা সংখ্যাবোৰক আমি অংকৰে লিখিব লাগে অৰ্থাৎ সংখ্যাত লিখিব লাগে ক নম্বৰটো চোৱা 60,546 কেনেকৈ লিখিম চোৱা 60,000 প্ৰথম কি কৈছে 60 প্ৰথম লিখিম আমি কি 60 60 স্থানৰ মানটো কিমান কোৱা হৈছে হাজাৰ হাজাৰ কেনেকৈ ধৰণে কি কৰিব লাগিব হাজাৰ লিখোতে কমা 60,000 হাজাৰ কেইটা ঘৰ থাকে এঘৰ দুঘৰ তিনি ঘৰ লিখিম একক দহক শতক হাজাৰ আমি ভাবি লৈছো কাৰণ পাছৰ সংখ্যাটো আমি পাছত লিখিম 500 60,000 একক দহক শতক হাজাৰ 60,000 লিখিলো এতিয়া 500 একক দহক শতক অৰ্থাৎ 500 5টো ইয়াত লিখিম তাৰপিছত কিমান লিখিব লাগিব 46 6 46 একক দহক শতক 500 একক দহক শতক হাজাৰ 60,000 আমি কেনেকৈ লিখিলো এই ধৰণে লিখিলো তোমালোকে মই ইয়াত বহিত লিখি লৈছো এই ধৰণে চোৱা এই ধৰণে আমি বহিত লিখি ল'ব পাৰা তোমালোকে দ্বিতীয় নম্বৰটো চোৱা অৰ্থাৎ খ নম্বৰটো 37,000 কমা এটা দিবা তাৰপিছত হাজাৰ কেইটা ঘৰ এঘৰ দুঘৰ তিনি ঘৰ থাকিব লাগে হয়নে 926 900 একক দহক শতক অৰ্থাৎ 900টো ইয়াত আহিব কিমান 26 দেখছা একক দহক শতক হাজাৰ 37,000 একক দহক শতক 926 এইটো চোৱা মই এই ধৰণে লিখি লৈছো লিখি আকৌ সাইডত তোমালোকে লিখোতে এই ধৰণে লিখিবা আৰু সাইডত লিখিবা চোৱা গ নম্বৰটো চোৱা গ নম্বৰটো কিমান দিয়া আছে 2,32,015 2 লাখ কমা লাখত কেইটা ঘৰ থাকে 2ৰ পাছত কেইটা ঘৰ হ'ব 5টা ঘৰ 1 2 3 4 5 মানে একক দহক শতক হাজাৰ অযুত লাখ 2 লাখ হল তাৰপিছত কিমান আছে 32,000 একক দহক শতক হাজাৰ অৰ্থাৎ ইয়াত এটা কমা আহিব হয় না 32,000 ইয়াত বহিব 3 2 32 হল 32,000 হল তাৰপিছত কিমান দিয়া আছে 15 এতিয়া কিমান হ'ব 15টো হেকতে বহিব হল এতিয়া এই ঘৰটো থাকি গ'ল ইয়াত কি লিখিম আমি 0 এটা লিখি দিম হ'ব দেখছোৱা কাৰণ 2 লাখ লিখিছিলো লাখৰ পাছত 5 ঘৰ থাকে অৰ্থাৎ 5টা 0 একক দহক শতক হাজাৰ অযুত লাখ হল 32,000 একক দহক শতক হাজাৰ তাৰপিছত 15 দিয়া আছে গতিকে 15 লিখি দিলো পাছত মাজত কি এটা 0 লিখি দিবা হল 2,32,015 হ'ব ঘ নম্বৰটো চোৱা 30,50,322 কিমান কৈছে 30 প্ৰথম সংখ্যাটো কি বুলি কোৱা হৈছে 30 কিমান কৈছে
লাখ অৰ্থাৎ 30ত এটা কমা দি ল'বা লাখ লাখত কেইটা ঘৰ থাকে তাৰপিছত 5টা ঘৰ এটা দুটা তিনিটা চাৰিটা 5টা হিচাপ কৰিবা একক দহক শতক হাজাৰ অযুত লাখ 30 লাখ 50,000 একক দহক শতক হাজাৰ অৰ্থাৎ 50,000 50,000 কমা দিবা 50,000 তাৰপিছত 300 কমা দিব নালাগে খ একক দহক শতক খ 22 কি পালো এতিয়া আমি চোৱা এই ধৰণে লিখিম আমাৰ 30,50,322 উঙ নম্বৰটো চোৱা উঙ নম্বৰটো কিমান কৈছে 7,34,945 কিমান 7 কোটি প্ৰথমতে 7 লিখিবা কমা 7ৰ পাছত কেইটা ঘৰ থাকিব কোটিত মনত থবা 7টা ঘৰ 1 2 3 4 5 6 7 একক দহক শতক হাজাৰ অযুত লাখ নিযুত কোটি 7টা ঘৰ কিমান আকৌ 58 লাখ লাখত একক দহক শতক হাজাৰ অযুত লাখ কিমান লাখ কৈছে 58 5 10 8 58 কমা হল 58 একক দহক শতক হাজাৰ অযুত লাখ 58 তাৰপিছত আকৌ কিমান কৈছে 24,000 একক দহক শতক হাজাৰ 24 2 2 4 24 তাৰপিছত 900 কিমান 45 4 2 5 45 কিমান পালো এতিয়া কিমান পালো 7 কোটি চোৱা 7 কোটি 58 লাখ 24,000 ইয়াত কিমান দিয়া আছে 34,000 সৰি 34,000 দিয়া আছে 34 31 32 33 34 তিনি হ'ব 34,945 হ'ব 24 নহয় 34,000 নেক্সটটো চোৱা অৰ্থাৎ তাৰ পাছৰটো চোৱা কিমান দিয়া আছে 14 কোটি 99,500 14 কোটি 14 হলে মানে কোটিত কি লিখিম আমি 14 লিখিম কোটিত কেইঘৰ থাকিব 99,000 এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 99,000 একক দহক শতক হাজাৰ 99,000 9 2 9 99 হল 99,000 এতিয়া কিমান থাকি গ'ল ইয়াত দুটা ঘৰ থাকি গ'ল শূন্য দি দিয়া কমা দিব পাৰা 99,000 তাৰপিছত 500 কিমান দিয়া আছে 500 হল এতিয়া চোৱা 14,99,500 একক দহক শতক হাজাৰ 99,000 হল একক দহক শতক হাজাৰ 99,000 একক দহক শতক হাজাৰ অযুত লাখ নিযুত কোটি 14 কোটি 99,500 হল দ্বিতীয় নম্বৰ অংকটো চোৱা 18,20,000 কিমান লাখ 18 লাখ এইটো 18 লাখ 18 লাখ আমি 18,20,000 পাতিম 18 লাখ 18
লাখত কেইটা ঘৰ থাকে? 5 ঘৰ। এঘৰ, দুঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ। একক, দশক, শতক, একক, দশক, শতক, অযুত, একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 18 লাখ, 20,000, একক, দশক, শতক, হাজাৰ। কিমান? 20,000। তাৰপিছত ডাইৰেক্ট হাজাৰ বুলি দিয়া আছে, সংখ্যা নাই। এইটো হ'ব 18,20,000। তাৰ পাছতটো কিমান দিয়া আছে? 85,18,30,948। এতিয়া চোৱা 85 কোটি। 85 কোটি 1 2 3 4 5 6 7। 18 লাখ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। এতিয়া 18 লাখ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 18 লাখ। তাৰপিছত 30,000, একক, দশক, শতক, হাজাৰ, 30,000। তাৰপিছত 948। কিমান পালো? 85 কোটি 18,30,948। তাৰ পাছত কিমান দিয়া আছে? তাৰ পাছত দিয়া আছে 120 কোটি। আমি এই ধৰণে কৰিলো 120 কোটি। 120 কোটি কোটি। কোটি ঘৰত কেইটা পাছত থাকিব? কেইটা? 7টা ঘৰ। 1 2 3 4 5 6 7। আমি এইটো অনুমানিক লগাই লৈছো। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 90 লাখ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 90 লাখ। 45,000, একক, দশক, শতক, হাজাৰ, 4 5 45,000। তাৰপিছত 530। হ'ল। এই ধৰণে আমি লিখিলো। হ'ল। এতিয়া 512 কোটি 80 লাখ 48,000। 512 কোটি 512 কোটি 2 3 4 5 6 7। অৰ্থাৎ কোটিৰ পাছত 7টা শূন্য থাকে, অৰ্থাৎ 7 ঘৰ থাকে। এতিয়া কিমান লাখ কৈছে? 80 লাখ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত। 80 লাখ, 80 লাখ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ। হ'ল। তাৰপিছত 48,000, একক, দশক, শতক, হাজাৰ, 48,000, 4 8 48,000, একক, দশক, শতক, হাজাৰ। অৰ্থাৎ আমি এইটোৱে পালো ইয়াৰ উত্তৰটো। আমি এই ধৰণে আখৰৰ পৰা সংখ্যালৈ লিখিবলৈ শিকিলো। এই ধৰণে তুমি লিখিবলৈ চেষ্টা কৰিবা আৰু মই কি কৌশল ইয়াত প্ৰয়োগ কৰিছো তালৈ মন কৰিবা। যদি ভিডিঅ'টো চাই তোমালোকে উপকৃত হৈছো যেন অনুভৱ হলে লাইক এটা কৰিবা আৰু কমেণ্টৰ জৰিয়তে জনাবা কেনে পাইছা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, যাতে এই ধৰণৰ ভিডিঅ' তোমালোকে আগলৈ পাই থাকা আৰু তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও মোৰ এই প্ৰচেষ্টাক শলাগে। আজিলৈ হ'ব, ধন্যবাদ।